তো আজি ভিডিঅ'খনত আমি শিকিম MS ৱৰ্ডৰ হোম টেব অৰ্থাৎ MS ৱৰ্ড যিবিলাক শিকা নাই বা একেবাৰে নতুন সিহঁতৰ কাৰণে MS ৱৰ্ড আজি অপেন কৰি আমি হোম টেবত কি কি ফাংচন আছে এণ্ড ফাংচনালিটি আছে গোটেই দেখাবৰ কাৰণে চেষ্টা কৰিম। তো আমাৰ ভিডিঅ'খন শেষলৈকে যাব, শেষলৈকে চালে আপুনি গোটেই হোম টেবৰ ফাংচন খিনি বুজি পাব আৰু কোনো ৱৰ্ডত যিকোনো কাম কৰিবলৈ সক্ষম হ'ব। যদি এটা ডকুমেণ্ট বনাব দিয়ে বা যিকোনো টাইপৰ ডকুমেণ্ট বনাব দিলে আপুনি ৱৰ্ডৰ ডকুমেণ্ট বনাই প্ৰিণ্ট কৰি ওলাই দিব পাৰে। চ' আজি ভিডিঅ'খন চাওঁ বলক আমি কেনেকে হোম টেবত ৱৰ্ডৰ হোম টেবত কেনেকে কাম কৰে। চ' এটা এটাকে মই দেখাবলৈ চেষ্টা কৰিম। ত' বলক আমি এতিয়া ভিডিঅ'খন আৰম্ভ। তো প্ৰথমতে ৱৰ্ড উলিয়াবৰ কাৰণে আমি ইয়াতে যাব লাগিব চাৰ্চ বাৰত যে জাষ্ট ৱৰ্ড টাইপ কৰিলে ৱৰ্ড ওলাই। ৱৰ্ড ওলোৱাৰ লগে লগে তোমাৰ তাতে যদি 2007 বাস্কেটবল লেয়াৰ তাৰমানে ইয়াতে কেইটামান টেমপ্লেট আছে। ইয়াতে মোৰ টেমপ্লেটত ক্লিক কৰিলে এইবিলাক টেমপ্লেট ওলায়। মানে অলৰেডি ৰেডিমেড টেমপ্লেট আছে ইয়াতে। চাপ'জ ইয়াতে এইটো পাৰ্টি ইনভাইটেশ্যন, কাৰোবাৰ পাৰ্টি ইনভাইটেশ্যনৰ কাৰণে এটা ইনভাইট কৰিব লাগে। ইয়াতে ক্লিক কৰিলে আমি একো বনাব নালাগে, জাষ্ট খালি কন্টেন্ট কেইটা চেঞ্জ কৰি দিলে হয়। তো এইবিলাক টেমপ্লেট আমাৰ ৰেডিমেড আছে। ৰেডিমেড টেমপ্লেট বিলাক জাষ্ট আমি ইয়াতে ক্লিক কৰিম আৰু সেইটো হৈ যাব। যেনেকুৱা 2007 ডাইৰেক্ট পেজটো অপেন হৈ যাব। চ' আমি ইয়াতে যদি টেমপ্লেট নালাগে তেতিয়া আমি নিউ ফাইলত যাব লাগিব। নিউত যাই অপেন কৰিব লাগিব। ইয়াতে লিখা আছে ব্লেংক ডকুমেণ্ট। ইয়াতে ব্লেংক ডকুমেণ্টত ক্লিক কৰাৰ লগে লগে টেব কেইটাৰ বিষয়ে অলপ আলোচনা কৰিম। ইয়াতে লিখা আছে ফাইল টেব। ইয়াতে ফাইল লিখা আছে, তাৰপিছত হোম টেব, ইনচাৰ্ট টেব, ড্ৰ, ডিজাইন, লেআউট, প্ৰেফাৰেন্স, মেইলিং, ৰিভিউ, ভিউ, ফাইল। কিন্তু আৰু এটা কথা, 2007 কিন্তু ফাইলটো নাহে। ইয়াতে এই কৰ্নাৰত এটা এনেকুৱা ৰাউণ্ড অফিচ বাটন বুলি কয়, তাতে অফিচ বাটন আহিব। অফিচ বাটনত ক্লিক কৰিলে আমি ছেভ কৰিব পাৰিম, অপেন কৰিব পাৰিম, চব তাতে আহিব। কিন্তু ইন কেছ অফ দ্য হায়াৰ ভাৰ্চন অফ 2007 এনেকুৱা আহিব। ইয়াতে লিখিব লাগিব ফাইল। যদি ফাইলটো আমি ইয়াতে ক্লিক কৰো, ফাইলত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিছে নিউ, অপেন, ছেভ। ফাইলত ছেভ কৰিবৰ কাৰণে আমি ছেভ অপশ্যনত যাব লাগিব, অপেন কৰিলে আমি অপেনত যাব লাগিব। ইয়াতে হোম টেবত আমি কেইটামান গ্ৰুপত দেখা পাই আছো। ইয়াতে ক্লিপবোৰ্ড গ্ৰুপ, ইয়াতে ফন্ট গ্ৰুপ, পেৰাগ্ৰাফ গ্ৰুপ, ষ্টাইল গ্ৰুপ আৰু এডিটিং, এডিন আৰু ইমেজ। ইয়াতে আমি যদি প্ৰথম ফন্ট গ্ৰুপটো আলোচনা কৰো, ফন্ট গ্ৰুপ মানে চাপোজ ইয়াতে আমি লিখিলো এটা লাইন, এইটো আমি এটা লাইন লিখিলো দিছ ইজ মাই পেন। এই লাইনটো যদি আমি ডাঙৰ কৰিব খোজো তেতিয়াহ'লে আমি চিলেক্ট কৰিব লাগিব। চিলেকশ্যন কেনেকৈ কৰে, ইয়াতে ক্লিক কৰি আমি জাষ্ট মাউচ লেফ্ট বাটন প্ৰেছ কৰি ড্ৰাগ কৰি দিলে হৈ গ'ল। হোৱাৰ পিছত আমি ইয়াতে চাইজটো ডাঙৰ কৰিব লাগিব। এটা এটাকে যদি চাইজ ডাউন কৰিব লগা হয় ইয়াতে ক্লিক কৰিব লাগিব। এইটো কি আছে, এইটো কি লিখা আছে, ইনক্ৰিজ ফন্ট সাইজ। শর্টকাট কি লিখা আছে, কন্ট্রোল প্লাস শিফট প্লাস গ্রেটার দেন সাইন। কন্ট্রোল প্লাস শিফট প্লাস গ্রেটার দেন সাইন যদি আমি ফন্টটো সিলেক্ট কৰো, সিলেক্ট কৰি যদি কিবোৰ্ডৰ পৰা এই শর্টকাট কিটো প্ৰেছ কৰো, এইটো হৈছে ডিক্ৰিজ ফন্ট সাইজ। এইটো কৰিলে কি হয়, ডিক্ৰিজ হয় ফন্ট সাইজটো সৰু। এইটো হৈছে আমি এটা এটা ক্লিক কৰি দুটা দুটা পইণ্ট বাঢ়িব আৰু দুটা দুটা পইণ্ট সৰু। কিন্তু যদি এক ক্লিকত আমি কৰিব বিচাৰো তেতিয়াহ'লে ইয়াতে যাব লাগিব। এইটো হৈছে সাইজ, কিমান সাইজ লাগে। ইয়াতে দেখা পাই আছো মই 72 হাইয়েষ্ট সাইজ, কিন্তু ইয়াতকৈ ওপৰত সাইজ দিব পাৰি। এইটো কেনেকে মই পিছত দেখাই আছো। কিন্তু ইয়াতে যাই যদি আমি দিওঁ তেতিয়াহ'লে 72 হাইয়েষ্ট, তাতকৈ হাইয়েষ্ট আমি ইয়াতে দিব নোৱাৰো। মই যেনিবা ইয়াতে দিলো 20 সাইজৰ পিছত মই যদি বিচাৰো যে ইয়াতকৈ আৰু বেছি ডাঙৰ সাইজৰ লাগে, কন্ট্রোল প্ৰেছ কৰি কিবোৰ্ডৰ পৰা কন্ট্রোল প্ৰেছ কৰি ইয়াতে কাৰ্লি ব্ৰেছ আছে যে কাৰ্লি ব্ৰেছটো আমি এনেকে হেৰি কৰিব লাগিব। কাৰ্লি ব্ৰেছ ক্লিক হেৰি কৰিলে এইটো ডাঙৰ হ'ব। এইটো কিমান ডাঙৰ হ'ল এতিয়া যদি আমি চাব বিচাৰো, এতিয়াতো বহুত ডাঙৰ হৈছে। এইটো সাইজ কিমান হৈছে, 100 হয়। কাৰণ এনেকে আমি ইয়াতে দেখা পাইছিলো অনলি 72, বাট ইয়াতে 100 হৈছে। ঠিক আছে, আমি কেনেকে কৰো, কাৰ্লি ব্ৰেক্সত ৰাইট চাইডৰ আৰু লেফ্ট চাইড এটা আকৌ আমি এনেকে কমাই দিওঁ। তাৰপিছত আহিলে এইটো আছে, এটা বেলে ফন্ট ষ্টাইল চেঞ্জ কৰিব পাৰো। ইয়াতে বহুত ধৰণৰ ফন্ট ষ্টাইল আছে। এইবিলাক যিমান ফন্ট ষ্টাইল আছে আমি ইয়াতে দিব। এইবিলাক ফন্ট ষ্টাইল আমি ইয়াৰ পৰা যিকোনো এটা ফন্ট চিলেক্ট কৰি দিলে হয়। এইটো হ'ল ফন্ট সাইজ আৰু ফন্ট ষ্টাইল। এতিয়া এই ফন্টটো যদি বোল্ড কৰিব লগা হয় তেতিয়া পি ফৰ বোল্ড, ইয়াতে লিখা আছে পি ফৰ বোল্ড। শর্টকাট কি লিখা আছে, কন্ট্রোল প্লাস বি। তাৰপিছত এইটো আছে ইটালি সাইজ, ইটালি কৰিলে অলপ এনেকুৱা তেৰা হ'ব ষ্টাইলটো। তাৰপিছত আন্ডাৰ লাইন আছে, এইটো ইয়াতে কৰিলে আন্ডাৰ লাইন হ'ব। ইয়াতে এই বস্তুটো হৈছে স্ট্ৰাইক থ্ৰ। স্ট্ৰাইক থ্ৰ মানে ইয়াৰে যদি এটা এক্সাম্পল দিব খোজো, যেনেকুৱা মই যদি সাপোজ এটা বস্তুৰ দাম মাৰ্কেটত, সাপোজ আমাৰ একটা দোকান আছে, আমাৰ বস্তুৰ এটা দাম আমি ইয়াতে লিখিলো ৰুপিজ 1000, ৰুপিজ কিমান 1000। কিন্তু যদি অফাৰ প্ৰাইচত আমি দিওঁ, অফাৰ প্ৰাইচ দিলো আমি 400। এই বস্তুটো আমি বুজাবৰ কাৰণে মানুহক আমি এনেকে দিব পাৰো যে একচুৱেল প্ৰাইচ হৈছে 1000, বাট এতিয়া আমি 1000 নলওঁ, এতিয়া আমাক কিমান দিব লাগিব, অনলি এক্সাম্পল দিলো মই। এনেকুৱা টাইপৰ এক্সাম্পল বা এনেকুৱা টাইপৰ হেৰি কৰিবৰ কাৰণে আমি এইটো ষ্ট্ৰাইক থ্ৰ মানে লিখাটো চিলেক্ট কৰাৰ পিছত, সাপোজ এই লিখা গোটেই লাইনটো চিলেক্ট কৰাৰ পিছত আমি ইয়াতে যদি ক্লিক কৰো এইটো মাজতে কাটি দিয়া। আৰু এটা এক্সাম্পল ল'ব পাৰো, সাপোজ আমি যদি সাপোজ আমি এটা প্ৰজেক্ট বনালো, প্ৰজেক্ট বনাই আমাৰ টিচাৰক দিলো যে স্যাৰ এইটো চাই
থাকিব প্ৰজেক্ট ছাৰে এতিয়া যেতিয়া চাব এটা লাইন নালাগে ছাৰৰ কাম হ'ব এইটো গোটেইখিনি ডিলিট কৰি নিদিয়ে ডিলিট কৰি নিদি সি কি কৰিব গোটেই লাইনটো চিলেক্ট কৰি এনেই কাটি থৈ দিব তাৰ মানে এইটো তোমাক বুজিব দিব যে এই লাইনটো তোমাক নালাগে এইটো তাৰপিছত তুমি ডিচাইড কৰিব পাৰা যদি তোমাক লাগে ৰাখি দিবি নালাগে এনেকুৱা টাইপৰ এক্সাম্পল বা এনেকুৱা টাইপৰ কাম কৰিবৰ কাৰণে আমি ষ্টাৰ্ট কৰি ঠিক আছে নেক্সট এক্সাম্পল আহিলে আমাৰ ইয়াতে লিখা আছে সাবস্ক্ৰিপ্ট কেনেকে দিওঁ যেনেকুৱা আমি জানো অৰ্ডাৰৰ এইটো হৈছে সংকেত অৰ্ডাৰ লিখে এনেকে H2O অৰ্থাৎ H2O হোৱা নাই H2 টো ক'ত আহিব লাগিব H2 ক'ত আহিব লাগিব তলত সাপোজ কাৰ্বন ডাই অক্সাইড যদি কোনোবাই লিখে যে কাৰ্বন ডাই অক্সাইড লিখিবৰ কাৰণে কি কৰিব লাগিব CO2 টুটো এনেকে দিলে নহব টুটো ক'ত দিব লাগিব তলত দিব লাগিব যদি এনেকুৱা টাইপৰ আমি দিব লগা হয় তেতিয়াহ'লে আমি ক'ত যাব লাগিব সাবস্ক্ৰিপ্ট তাৰপিছত আহিব সুপাৰস্ক্ৰিপ্ট আকৌ কেনেকুৱা সুপাৰ মানে ওপৰত সুপাৰ মানে ক'ত যেনেকুৱা স্কোয়াৰ যেনেকুৱা আমি এ স্কোয়াৰ দিম A2 দিলো A2 এনেকুৱা নালাগে এ স্কোয়াৰ লাগে স্কোয়াৰ দিবৰ কাৰণে ইয়াতে যাব লাগিব এইটো হৈছে স্কোয়াৰ ইয়াতে তাৰপিছত যদি আমি প্লাছ চাইন দিওঁ আকৌ এইটো গুচাই দিম প্লাছ চাইন দিম আকৌ বি স্কোয়াৰ যদি লাগে বিটো আমি স্কোয়াৰ এনেকে স্কোয়াৰ ইয়াতে এটা বস্তু মই কৈ যাওঁ যে যদি কেতিয়াবা মাল্টিপুল যেনেকৈ আমি ইয়াতে লিখিলো এ স্কোয়াৰ প্লাছ বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ হ'ব এতিয়া আমি এটা এটাকে কৰিব লাগিব এইটো কৰিম একবাৰ আকৌ এইটো কৰিম একবাৰ আকৌ এইটো কৰিম একবাৰ বাৰ বাৰ কৰিব লগা হয় এতিয়া আমি কথাটো ইয়াতে এইকাৰণে দিছো যে যদি আমি মাল্টিপল চিলেকশ্যন কৰিব বিচাৰো মাল্টিপল চিলেকশ্যন মানে একেলগে দুটা তিনিটা চাৰিটা পাঁচটা চিলেকশ্যন কৰিব বিচাৰো তেতিয়াহ'লে কিবৰ্ডৰ পৰা কন্ট্ৰল প্ৰেছ কৰিব লাগিব কিবৰ্ডৰ পৰা কন্ট্ৰল প্ৰেছ কৰিব লাগিব কন্ট্ৰল প্ৰেছ কৰি ইয়াতে যাব লাগিব এইটো সৰি ইয়াতে আমি এটা চিলেক্ট কৰি লম কন্ট্ৰল প্ৰেছ কৰিম এইটো চিলেক্ট কৰিম তিনটা একেলগে চিলেকশ্যন সব জায়গাতে হ'ব সব জায়গাতে যিকোনো জায়গাতে আমি এইটো চিলেকশ্যন কৰিব মাল্টিপল চিলেকশ্যন কন্ট্ৰল প্ৰেছ কৰি আমি ভাগে ভাগে বেলেগ বেলেগ আমি চিলেক্ট কৰিব পাৰি একেলগে তাৰপিছত আমি জাষ্ট ইয়াতে যাই কি আছিলে সাব না এইটো হৈছে সুপাৰ মানে ডাঙৰ সুপাৰ মানে ওপৰত সাব মানে তল সুপাৰ স্ক্ৰিপ্ট ক্লিক কৰিলো চোৱা গোটেইকেইটা একেলগে হৈ গ'ল নহ'লে আমি এটা এটাকে বাৰ বাৰ কৰিব লগা হ'লে হয় এনেকে আমি যদি চিলেক্ট কৰিব লগা হয় সাপোজ এই লাইনটো চিলেক্ট কৰিম আৰু তলৰ লাষ্টৰ লাইনটো চিলেক্ট কৰিব লগা এনেকে চিলেক্ট কৰিলে গুচি যাব ওপৰৰ লাইনটো আকৌ গুচি যাব গতিকে মাল্টিপল চিলেকশ্যন কৰিবৰ কাৰণে আমি কি কৰিব লাগে একবাৰ চিলেকশ্যন এইটো চিলেকশ্যন কৰিলো তাৰপিছত যদি লাগে আমাৰ এইখিনি চিলেকশ্যন কৰিম ইয়াতে যাই এইখিনি চিলেকশ্যন কৰিম এইখিনি চিলেক্ট কৰিম যদি ঠিক আছে এইটো কন্ট্ৰল প্ৰেছ কৰি আমি মাল্টিপল চিলেকশ্যন একেলগে কৰিব পৰা ঠিক আছে ইয়াতে ফোন গ্ৰুপৰ আমি এইখিনি আলোচনা হৈ গ'ল এতিয়া নেক্সট আমি আহো ইয়াত এইটো কোৱা হয় টেক্সট পেক এণ্ড টাইপোগ্ৰাফি এটা টেক্সট ইফেক্ট কেনেকুৱা চাপোজ ইয়াতে যাই যদি আমি ইয়াতে আহিলো তলত ইয়াতে টাইপোগ্ৰাফি ইয়াতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি ইয়াতে চিলেক্ট কৰিম কোনটো লিখা লাগে কোনটো ডিজাইন লাগে কোনটো ষ্টাইল লাগে চাপোজ এইটো লাগে এতিয়া আমি এইটো ইয়াতে লিখাটো আমাৰ বেলেগ এটা ষ্টাইল লাগে ঠিক আছে এই লিখাটো কেতিয়া ইউজ কৰিম যদি আমাক হিডিঙত দিব লগা হয় কোনো এটা প্ৰজেক্ট বনাই আছো প্ৰজেক্টটো হিডিঙৰ কাৰণে যদি ইউজ কৰিব লগা হয় তেতিয়াহ'লে আমি এইটো যদি এইটো ডিজাইন পছন্দ হোৱা নাই তেতিয়াহ'লে আমি আকৌ ইয়াতে যাব লাগিব চিলেকশ্যন কৰি যোনটো লাগে এইটো চিলেকশ্যন কৰি দিম অটোমেটিকেলি এইটো চিলেক্ট কৰিব তাৰপিছত ইয়াতেও বহুত কেইটা অপশ্যন আছে ইয়াতে কালাৰ কোনটো কালাৰ আমাক লাগে কালাৰ আমি ইয়াৰ পৰা চিলেক্ট কৰি দিব পাৰো তাৰপিছত ইয়াতে লিখা আছে শ্বেডো কেনেকুৱা টাইপৰ শ্বেডো লাগে কেনেকুৱা টাইপৰ শ্বেডো লাগে শ্বেডো বিলাক ইয়াতে আমি দিব পাৰো কিন্তু এই বস্তুটো কিন্তু 2007ত নাই ঠিক আছে 2007ত কি আছে এইটো ইয়াতে ৰিফ্লেকশ্যন যদি লাগে ৰিফ্লেকশ্যন এনেকুৱা হ'ব কেতিয়াবা যদি আমাৰ ষ্টাইলিছ পিকাৰ কেতিয়াবা লাগে এনেকুৱা আমি এইবিলাক ষ্টাইল আমি ইয়াৰ পৰা দিব পাৰো ঠিক আছে এইবিলাক হ'ল তোমাৰ টাইপোগ্ৰাফি বা টেক্সট ইফেক্ট তাৰপিছত হ'ল এইটো টেক্সট হাইলাইট কেতিয়াবা আমাৰ হাইলাইট কৰিব দিব লগা হয় সাপোজ ইয়াতে যদি আমি এটা লাইনৰ ওপৰত এই লিখাটো আমি হাইলাইট কৰিব লাগে এইটো চেণ্টাৰ কৰিব লাগিব চেণ্টাৰ কৰি আমি এইটো কৰিব লাগিব হাইলাইট কৰিলে আমি কি কৰিব লাগিব চিলেক্ট কৰিলো চিলেক্ট কৰাৰ পিছত এইটো হাইলাইট অপশ্যনত যাম হাইলাইট অপশ্যনত যাই এইটো হাইলাইট মানে কেতিয়াবা ইম্পৰ্টেণ্ট অপশ্যন কেতিয়াবা ইম্পৰ্টেণ্ট টাস্ক আমি যদি হাইলাইট কৰিব বিচাৰো তেতিয়াহ'লে ইয়াতে যায় যিকোনো যেনেকৈ আমি বুক বা কপি হাইলাইটাৰ সিমিলাৰলি ইয়াতে আমি হাইলাইটাৰ ইউজ কৰিব পাৰো সাপোজ ইয়াতে 100 পেজ আছে 100 পেজৰ ভিতৰত কিছুমান ইম্পৰ্টেণ্ট আমাৰ টপিক আছে বা ইম্পৰ্টেণ্ট পাৰ্ট আছে এইবিলাক আমি হাইলাইট কৰি থৈ দিব পাৰো পিছত ৰেফাৰেন্সৰ কাৰণে সুবিধা হ'ব মানে পটককে আমাৰ চকুত পৰি যাব যে এইটো হাইলাইট অপশ্যন তাৰপিছত আহিছে এইটো ফন্ট কালাৰ মানে লিখাৰ কালাৰ এতিয়া লিখাৰ যদি কালাৰ কৰিব লগা হয় সাপোজ এই লিখাটো কালাৰ দিব লাগিব এই লিখাটো এনেকে চিলেক্ট কৰিম কি কালাৰ লাগে ইয়াতে যাই আমি কালাৰটো চিলেক্ট কৰিম আৰু কালাৰটো চুজ কৰিলে এই লিখাটো অটোমেটিকেলি ইয়াতে হৈ যাব সাপোজ এইখিনি কালাৰ লাগে যিখিনি চিলেকশ্যন কৰিম চিলেক্টেড পাৰ্টে অকল কালাৰ হ'ব এইখিনি চিলেকশ্যন কৰিলো চিলেকশ্যন পাৰ্ট খিনি আমাৰ কালাৰ হ'ব ঠিক আছে এইখিনি ক্লিয়াৰ হ'ল তাৰপিছত দুটা অপশ্যন আছে ইয়াতে চেঞ্জ কেছ মিন আমি যদি কোনো এটা লিখা কিবা ভুলতে লিখি পেলাইছো সাপোজ ইয়াতে আমি এটা লাইন লিখিছো দিস ইজ মাই গোটেইকেইটা আমি এটা লাইন যে লিখিছো গোটেইকেইটা লাইন কি হ'ল আমাৰ কেপিটেল লেটাৰ স্মল কৰিব লাগিলে জাষ্ট আমি ইয়াতে যাব লাগিব যাই আমি ইয়াতে লোৱাৰ কেছ দিলে স্মল হ'ব আপাৰ কেছ দিলে গোটেইকেইটা কেপিটেল হ'ব ইয়াতে যদি কেপিটেলাইজ ৱাৰ্ড দিওঁ প্ৰতিটো ৱাৰ্ডৰ ফাৰ্ষ্টটো কেপিটেল হ'ব আৰু ইয়াতে যাই যদি আমি ডবল কেছ দিওঁ তেতিয়াহ'লে অল্টাৰ হ'ব কেপিটেলটো স্মল টু কেপিটেল এইটো হৈছে চেঞ্জ ইয়াতে হ'লে চেঞ্জ কেছ ওলা ঠিক আছে তাৰপিছত এইটো হৈছে ক্লিয়াৰ অল ফৰমেটিং মানে ইয়াতে যদি গোটেইকেইটা পেজ আমি গোটেইকেইটা চিলেকশ্যন কৰি দিওঁ চিলেকশ্যন কেনেকে কৰে ইয়াতে দুটা চিলেকশ্যন পাৰ্ট আছে এইটো লাষ্টৰ ইয়াতে এটা ভিউ অপশ্যন আছে ইয়াতে যাই আমি অল চিলেক্ট কৰিব পাৰি ইয়াতে এইটো হোমত একদম লাষ্টৰ অপশ্যন এইটো পিছত দেখাই দিলে হয় মই দেখাই দিওঁ ইয়াতে চিলেকশ্যন অফ চিলেক্ট অল এইটো ক্লিক কৰিলে
এইখিনি সিলেকশন অটোমেটিক্যালি হৈ যায় নাইবা যদি আমি শর্টকাট কৰিব বিচাৰো কন্ট্রোল এ প্রেস কৰিলে গোটেইকেইটা সিলেক্ট এতিয়া ক'ব গৈছিলে এইটো মানে ক্লিয়াৰ অল ফৰমেটিং মানে ইমান সময় যিমান ইয়াতে ক্লিক কৰিলে গোটেই কি হৈ যায় দৰকাৰ টেক্সটলৈ এইটো কোৱা হয় ক্লিয়াৰ অল ফৰমেটিং মানে যিমান যি চেঞ্জেছ কৰিছিলে যিমান যি কৰিছিলে গোটেইকেইটা গৈ ইয়াতে আকৌ আগৰ জেগাত আহে গতিকে ক্লিয়াৰ অল ফৰমেট ৰিমুভ অল দ্য ফৰমেটিং ফ্ৰম সিলেকশন লিভিং অনলি দ্য নৰ্মাল আনফৰমেটেড টেক্সট প্ৰথমে যেনেকুৱা আছে নেকি ঠিক আছে এইটো হ'ল আমাৰ ফৰ্ম ফ্লো ক্লিয়াৰ হৈছে এতিয়া আমাৰ হ'ল প্যাৰাগ্ৰাফ ফ্লো প্যাৰাগ্ৰাফত যায় এই যে প্যাৰাগ্ৰাফটো আমি বনাইছো গোটেই লিখাটো কি আছে এইটো মাৰ্জিনৰ লগত লাগি আছে লেফট মাৰ্জিন হৈ আছে মই যদি ভাবো যে এইটো চেণ্টাৰ মাৰ্জিন কৰিম চেণ্টাৰ এলাইনমেন্ট এইবিলাক হৈছে এলাইনমেন্ট ইয়াতে ক্লিক কৰিলে কন্ট্রোল প্লাস ই আহে এটা এলাইনমেন্ট সেন্টার এই পেজটোৰ চেণ্টাৰত আহিল এইটো হৈছে ৰাইট এলাইনমেন্ট ৰাইট মানে ইয়াতে আহিল ঠিক আছে ৰাইট এলাইনমেন্ট যদি আমি আকৌ এন্টাৰ লাষ্টত ইয়াতে যায় এন্টাৰ পুশ কৰো এন্টাৰ পুশ কৰাৰ লগে লগে কিন্তু তলৰ লাইনটো ইয়াতে আহিল আকৌ লিখিম মানে ইয়াতে লিখা আহিল তলৰ পৰা লিখা আহিল কাৰণ কি এলাইনমেন্ট কি আছে এইটো ৰাইট আছে যদি আমি লেফট এলাইনমেন্ট কৰো আকৌ লিখাটো লেফটত গুচি গ'ল এতিয়া যদি আমি ৰাইট কৰো ইফালৰ পৰা ৰাইট যদি আমি চেণ্টাৰ কৰো চেণ্টাৰ কৰিলে আমাৰ আকৌ লিখাটো চেণ্টাৰত গুচি যাব আৰু লিখাটো ইয়াতে আহি যাব আৰু জাষ্টিফাই কৰিলে জাষ্টিফাইটো কেনেকুৱা হ'ব সাপোজ আমি ইয়াতে এটা রেন ইকুয়াল টু আর এন ভি রেন যদি প্যারেন্থেসিস ডাবল ব্রেকেট দিয়া যায় এন্টার প্রেস করার লগে লগে সো অটোমেটিক্যালি তিনটা কি হল ইয়াতে আর এই প্যারাগ্রাফ বিলাকৰ রাইট মার্জিনত চোৱা কোনটা মার্জিনত মিল নাই মই যদি বিচাৰো এইটো লাইন কেইটা না লেফট এলাইনমেন্ট নহয় জাস্ট এইটো কৰিব লাগিব জাস্টিফাই বৰ্তমান লেফট এলাইনমেন্ট আছে এটা জাস্টিফাই কৰি দিলে এইটো জাস্টিফাই হৈ এটা দেখাত আমাৰ প্ৰপাৰলি আৰু ধুনীয়া এইটো হৈছে জাস্টিফাই এলাইন তাৰপিছত এইটো হৈছে আমাৰ লাইন স্পেসিং বা প্যারাগ্রাফ স্পেসিং কাক কোৱা হয় সাপোজ এই দুটা প্যারাগ্রাফ সিলেক্ট কৰো সিলেকশন কৰাৰ পিছত ইয়াতে যাব লাগিব ইয়াতে যাই যদি আমি ইয়াতে দিও রিমুভ স্পেস আফটার প্যারাগ্রাফ সো আফটার প্যারাগ্রাফ মানে এই এটা প্যারাৰ পিছত এইটো হৈছে নেক্সট প্যারা এই প্যারাটোৰ পিছত আফটার প্যারাগ্রাফ মানে ফার্স্ট প্যারাটোৰ পিছত যিখিনি স্পেস আছে এইখিনি স্পেস নোহোৱা কৰিবৰ কাৰণে আমি ইয়াতে যাই সিলেক্ট কৰি দিম আৰু ইয়াতে যাই দিম স্পেস রিমুভ আফটার প্যারাগ্রাফের পিছত আৰু কোনো স্পেস আছে নাই কিন্তু ইয়াতে যদি আমি দিও এই দুটা যদি সিলেক্ট কৰো ইয়াতে যাই ইয়াতে স্পেস এইটো এড স্পেস বিফোর প্যারাগ্রাফ মানে এটা বিফোর প্যারাগ্রাফ মানে আগৰ এই প্যারাগ্রাফটোৰ আগৰ তেতিয়াহ'লে আমি ইয়াতে যদি এগেইন সিলেক্ট কৰাৰ পিছত চোৱা ইয়াতে দিম আমি এড স্পেস বিফোর প্যারাগ্রাফ স্পেস হল আকৌ এড স্পেস আফটার প্যারাগ্রাফ তো বিফোর প্যারাগ্রাফ কৰিলে কি হয় দুটা স্পেস অটোমেটিক্যালি ইয়াতে ক্রিয়েট হৈ যায় লাইন স্পেসিং মানে লাইনৰ মাজত স্পেস সাপোজ এইকেইটা লাইন এইটো লাইন গোটেইকেইটা লাইনৰ মাজত যদি স্পেস কমাব লগা হয় তেতিয়াহ'লে আমি স্পেস এনেকে ঠিক আছে এইবিলাক হ'ল লাইন স্পেসিং আৰু এইটো হ'ল প্যারাগ্রাফ তাৰপিছত এই গোটেইকেইটা লাইন আমি লেফট এলাইনমেন্ট কৰি দিলো আৰু ইয়াতে যদি বিচাৰো যে এই লাইন কেইটাক আমি নাম্বাৰিং কৰিব বিচাৰো নাম্বাৰ দিব বিচাৰো ইয়াতে যায় নাম্বাৰ আছে ইয়াতে বুলেট মানে এনেকুৱা চেম্পল এইবিলাকক কোৱা হয় বুলেট কোনটো চেম্পল তোমাক লাগে সাপোজ এই স্যাম্পলটো লাগে এই স্যাম্পলটো দিলো এই স্যাম্পলটোৰ তলত আৰু যদি কিবা লিখিব লগা হয় অটোমেটিক্যালি কিন্তু স্যাম্পল বিলাক আহে বা যদি নাম্বাৰ লাগে আমি নাম্বাৰ এনেকে দিব পাৰো ইয়াতে যাই সিলেকশন কৰিব লাগিব সিলেকশন কৰি ইয়াতে যাই নাম্বাৰ ক্লিক কৰিলে অটোমেটিক্যালি ইয়াতে নাম্বাৰ হয় ঠিক আছে এইবিলাক নাম্বাৰ আহি গ'ল তাৰপিছত এইটো হ'ল তোমাৰ বুলেট এনেকে বুলেট কোনটো বুলেট লাগে আমি জাস্ট ইয়াতে সিলেক্ট কৰিম এই বুলেটটো আহি নাম্বাৰ এনেকুৱা কোনটো নাম্বাৰ লাগে ৰোমান নাম্বাৰ লাগে না তোমাৰ এবিসিডি লাগে না কেপিটেল নাম্বাৰ লাগে সব ইয়াতে আহি যাবে ইয়াতে ক্লিক কৰিলে এবিসি আহি গ'ল এইবিলাক হৈছে নাম্বাৰ এতিয়া নাম্বাৰ আৰু হেৰিৰ মাজত স্পেসটো বহুত চাপি গৈছে যদি অলপ স্পেস বঢ়াব খোজো আকৌ আমি ইয়াতে যাব লাগিব স্পেস ইয়াতে যে 1.5 বা 1.5 কৰি দিলে স্পেস আমাৰ মাজত তাৰপিছত আহিলে এইবিলাকক কোৱা হয় মাল্টি লেভেল লিষ্ট কেতিয়াবা চাবা ওপৰ যে আমাৰ হেৰিটো থাকে প্ৰিভিয়াছ থাকে তাতে মাল্টি লেভেল লিষ্ট থাকে তাৰমানে এটা ইউনিটৰ ভিতৰত আৰু এটা ইউনিট থাকে সেই ইউনিটৰ ভিতৰত আৰু কেইটামান টপিক ইউনিটৰ যেতিয়া টপিক আমি লিখিম মাল্টি লেভেল লিষ্ট বা আমি কন্টেন্ট হেৰি বনাম টেবল অফ কন্টেন্ট বনাম তেতিয়া কিন্তু এইবিলাক টেবল অফ কন্টেন্ট কেনেকে বনাই টেবল অফ কন্টেন্ট মানে এটা পেজ এটা বুক বনালো এটা বুকত কোনটো পেজত কি টপিক আছে এইটো আমি ফাৰ্স্ট পেজতে আমি টেবল অফ কন্টেন্ট বনাই দেখাই দিম যে কেনেকে টেবল অফ কন্টেন্ট বনাই এটা ক্লিকতে গোটেই পেজত 100 পেজ থাকক 200 500 পেজ থাকক গোটেই টেবল অফ লিষ্ট কেনেকে ক্ৰিয়েট কৰে তাৰপিছত অপচন আহিলে ইয়াতে ডিক্ৰিজ ইনডেন্ট আৰু এইটো হৈছে ইনক্ৰিজ ইনডেন্ট কাক কোৱা হয় ইনডেন্ট মানে হ'ল সাপোজ এই প্যাৰাগ্ৰাফটো ইয়াতে যদি আমি ক্লিক কৰো এই প্যাৰাগ্ৰাফটো কি আছে এইটো ইয়াতে লেফট এলাইনমেন্ট কিন্তু একদম ধুনীয়াকে লেফট মার্জিন আমি যদি ইয়াতে যাই এইটো আছিল কি ডিক্রিজ ইনডেন্ট আমি ডিক্রিজ ইনডেন্টত ক্লিক কৰিলে একো নহয় ইনক্রিজত ক্লিক কৰাৰ লগে লগে অলপ ভিতৰত সোমাই যাব কিমান 0.5 সেন্টিমিটাৰ কিমান 0.5 সেন্টিমিটাৰ ভিতৰত সোমাই যাব যদি আমাৰ 0.5 সেন্টিমিটাৰ ভিতৰত সোমাব লগা হয় তেতিয়া জাস্ট আমি ইয়াতে ক্লিক কৰিব লাগিব আৰু 0.5 সেন্টিমিটাৰকৈ অটোমেটিক্যালি ভিতৰত সোমাই যাব এনেকে যদি আমি আকৌ ইনক্রিজ কৰো তেতিয়াহ'লে কিন্তু আকৌ আগৰ জায়গাত এনেকে আনে সিমিলারলি আমি যদি থাৰ্ড কলমটো থাৰ্ড
প্যারাটো আমি যদি এইটো ইনক্ৰিজ কৰিব দিলো ডিক্ৰিজ কৰিব দিলো ইয়াতে ইনডেন্ট কৰিব ইনডেন্ট মানে হ'ল এইটোৱে যিটো মেইন তোমাৰ মাৰ্জিনত থাকে মাৰ্জিনৰ পৰা যদি অলপ ভিতৰত সোমাব বিচাৰো তেতিয়াহ'লে আমি জাষ্ট ইনডেন্টত ক্লিক কৰিলে 0.5 সেন্টিমিটাৰ অট'মেটিকেলি ভিতৰত আহিব আৰু ফাৰ্ষ্ট লাইনটো কেতিয়াবা যদি কৰে ফাৰ্ষ্ট লাইনটোৰ কাৰণে একচুৱেলি ইনডেন্ট কৰিব নালাগে ফাৰ্ষ্ট লাইনটোৰ কাৰণে প্যাৰাগ্ৰাফৰ কাৰণে তুমি কৰিব লাগিব টেপ কিবোৰ্ডত যে টেপ কৰিব লাগিব টেপ সেট কিন্তু যদি পুৰা প্যাৰাটো ইনডেন্টটো হৈছে পুৰা প্যাৰাগ্ৰাফ আৰু টেপ হৈছে অনলি সিংগল লাইনৰ কাৰণে আমি কিবোৰ্ডত যে টেপ ইউজ কৰিম আৰু পুৰা প্যাৰাটো আনিবৰ কাৰণে এতিয়া আমি ইয়াতে কি লিখা আছে আৰু দুটা বস্তু ইয়াতে আছে এই দুটা আমি দেখাই দিওঁ শৰ্ট ইয়াতে লিখা আছে শৰ্টিং আৰু ইয়াতে প্যাৰাগ্ৰাফ মানে হ'ল কেইটা প্যাৰাগ্ৰাফ ইয়াতে আছে আমি মার্কিং কৰিব পাৰি ইয়াতে ক্লিক কৰাৰ লগে লগে ক'ত ক'ত প্যাৰা আছে প্যাৰাগ্ৰাফ একচুৱেলি কাক কোৱা হয় প্যাৰাগ্ৰাফ মানে এটা লাইন আধা লিখাৰ পিছত যেতিয়া আমি এন্টাৰ পুশ কৰিম যিমানবাৰ এন্টাৰ প্ৰেছ কৰিম সিমানবাৰ প্যাৰাগ্ৰাফ যেনেকুৱা আমি যদি ইয়াতে লিখি থাকো ইয়াতে যদি আমি লিখি থাকো ইয়াতে লিখি থাকিলে প্যারা নহয় এটাই প্যারা ইয়াতে রখিব রখার পিছত যেতিয়া প্রেস কৰিম আৰু এটা নতুন প্যারা আহে that means this is the sign for a paragraph ইমানটা প্যারাগ্রাফ আছে ইয়াতে আমি গম পাই আছো ক'ত ক'ত প্যারা হৈছে সেইটো হৈছে প্যারাগ্রাফ তো ইয়াতে প্যারাগ্রাফ সিম্বল দিব বুজিলে আমি এই সিম্বলত ক্লিক কৰিলে প্যারাগ্রাফ সিম্বল আহে আৰু নকৰিলে তাৰপিছত আহিল এই অপশনটো এইটো কোৱা হয় বৰ্ডাৰ এতিয়া আমি যদি বিচাৰো যে এই যে আমার এই প্যারাগ্রাফটো আছে এই প্যারাগ্রাফৰ চাৰিওফালে এটা বৰ্ডাৰ লাগে চাৰিওফালে কি লাগে এটা বৰ্ডাৰ লাগে আউটলাইন বৰ্ডাৰ এটা বৰ্ডাৰটো আমি ইয়াতে যাই ক্ৰিয়েট কৰি দিব পাৰো সাপোজ এই প্যারাগ্রাফটোত আমাৰ এটা বৰ্ডাৰ লাগে এই বৰ্ডাৰটো আমি ইয়াতে যাই দিম ইয়াতে লিখা আছে অল বৰ্ডাৰ দিব পাৰো নাইবা আউটলাইন বৰ্ডাৰ দিব পাৰো তাৰপিছত ইয়াতে বৰ্ডাৰটো দিলো বৰ্ডাৰটো দিয়াৰ পিছত ইয়াতে যাই ক্লিক কৰি আমি ইয়াতে লিখা আছে বৰ্ডাৰ এণ্ড শেডিং ইয়াতে ক্লিক কৰি এই বৰ্ডাৰটোত আমি লাইন কেনেকুৱা লাইন লাগে সেই লাইন বিলাক আমি ইয়াতে যাই সেট কৰো লাষ্টত যাই বৰ্ডাৰ এণ্ড শেডিঙত যাই কেনেকুৱা টাইপৰ বৰ্ডাৰ লাগে এই বৰ্ডাৰ বিলাক ইয়াতে যাই আমি সেটিং কৰি দিব পাৰো বৰ্ডাৰৰ কালাৰটো কেনেকুৱা লাগে ইয়াতে যাই দিব পাৰো বৰ্ডাৰটো থিকনেস কেনেকুৱা লাগে আমি বৰ্ডাৰটো দিব পাৰো ইয়াতে যাই এনেকুৱা ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো বৰ্ডাৰ চোৱা এইটো বৰ্ডাৰ আহি গ'ল সেইটো হৈছে বৰ্ডাৰ এণ্ড শেডিং ইয়াতে যাই বৰ্ডাৰ এণ্ড শেডিং আমি ইয়াতে যাই দিব পাৰো ইয়াতে লিখা আছে বৰ্ডাৰ এণ্ড শেডিং তাৰপিছত আহিলে আমাৰ ইয়াতে শেডিং মানে কি এতিয়া শেডিং মানে হ'ল সাপোজ এই হেডিংটো আমি ওপৰত লিখিছিলো হেডিং এই হেডিংটো এইটো আমি আনিলো ইয়াতে যে আমি কৰিছিলো এইটো কি কৰিছিলো কি কালাৰ এইটো আমি গুচাই দিলো এইটো আছিলে তোমাৰ টেক্সট হাইলাইটটো গুচাই দিলো হাইলাইট গুচাই দি আমি এটা এনেকে সিলেক্ট কৰিলো সিলেক্ট কৰি আমি যাব লাগিব সেটিং অপশনত যাই যদি এনেকে ক্লিক কৰো তো গোটেই এইটো মাৰ্জিনৰ পৰা লাষ্ট মাৰ্জিনলৈকে এইটো কি হ'ল এটা বেকগ্ৰাউণ্ড কালাৰ আহি গ'ল টেক্সটটোৰ ওপৰত টেক্সটটো এতিয়া যদি আমি চেণ্টাৰ কৰো আৰু টেক্সটৰ কালাৰটো যদি আমি হোৱাইট কৰি দিওঁ এনেকুৱা অপশন আহিব যদি বোল্ড কৰি দিওঁ বোল্ড হৈ গ'ল সেইটো আমি এমএছ ওয়ার্ডৰ এটা হেৰি বনাইছিলো যদি কেতিয়াবা পেজ যেতিয়া ডিজাইনিং কৰে সাপোজ লিখাখিনি ক্লিয়াৰ হ'ল এতিয়া ডিজাইন কৰা দেখা যাতে ভাল লাগে এনেকুৱা ডিজাইন বনাবৰ কাৰণে আমি কেতিয়া ক'ত যাব লাগিব এইবিলাক অপশনত যাব লাগিব ঠিক আছে এইটো হ'ল শেডিং এটা সিঙ্গেল লাইনত নাইবা একটা প্যারাগ্রাফও যদি ব্যাকগ্রাউন্ড কালার দিব লগা হয় কমপ্লিট ফ্রম লেফট মার্জিন টু রাইট মার্জিন দেন we use this one this is the shading option this is the shading particular word particular line বা particular paragraph নাইবা ফুল পেজ যদি কৰিব বিচাৰো তথাপি আমাৰ এইটো সেটিংত আহি যাব হৈ গ'ল তাৰপিছত আহিব শৰ্টিং মানে এনেকুৱা সাপোজ এইটো শৰ্টিং যদি আমি কৰো এইটো ইয়াতে যাই ক্লিক কৰাৰ পিছত এইটো প্যাৰাগ্ৰাফত যাই ইয়াতে যাই টেক্সট শৰ্টিং আছে ইয়াতে ফ্ৰম ডিসেন্ডিং মানে উল্টা ডাঙৰৰ পৰা সৰুলৈ আৰু এসেন্ডিং মানে সৰুৰ পৰা ডাঙৰ ক্লিক কৰাৰ লগে লগে ইয়াতে যে আমাৰ এ বি চি ডি হ'ব একচুৱেলি আমি ইয়াতে যদি নাম্বাৰিং 1 2 3 কৰো সাপোজ 1 2 3 4 5 এইটো 5 দিলো এইকেইটা যদি আমি অৰ্ডাৰত দিব খোজো তেতিয়াহ'লে এই অৰ্ডাৰটো ইয়াতে যাব লাগিব যাই আমি খালি ইয়াতে ডিসেন্ডিং অৰ্ডাৰ কৰিম এইটো হৈছে অৰ্ডাৰটো আমি চেঞ্জ কৰিব পাৰোঁ আৰু এসেন্ডিং অৰ্ডাৰ এসেন্ডিং মানে সৰুৰ পৰা ডাঙৰ পৰা সৰু তাৰপিছত আছে ষ্টাইল মানে এই লিখাবিলাকৰ ষ্টাইল সাপোজ এই লিখাটোৰ ষ্টাইল আমি যদি চেঞ্জ কৰিব খোজো ইয়াতে এইবিলাক হিডিং কাক কোৱা হয় ইয়াতে বহুত কেইটা ষ্টাইল আছে এইবিলাক ষ্টাইল দিব পাৰো অটোমেটিক ষ্টাইল ইয়াতে ৰেডিমেড আছে ৰেডি ষ্টাইল আছে দিব লাগে কিন্তু ষ্টাইল বিলাক কেতিয়া দিম এইবিলাক মেনিং আছে এনেকুৱা সাপোজ ওপৰৰ লাইনটো যদি আমি হিডিং দিব খোজো এই লাইনটো আমি হিডিং বনাব খোজো এতিয়া এইটো হিডিং ইয়াতে যোৱাৰ লগে লগে এইটো হিডিঙত আহি গ'ল এইটো হৈছে হিডিং 2 ইয়াতে লিখা আছে এইটো হৈছে হিডিং এইটো হৈছে টাইটেল যদি টাইটেল বনাব খোজো টাইটেল ইমান ডাঙৰ টাইটেল হ'ব হেডিং অলপ ডাঙৰ হ'ব তাতকৈ সাব হেডিং ঠিক আছে টাইটেল এইটো সাব টাইটেল এম্ফাসাইজ এইটো এম্ফাসাইজ এইটো ইনটেন্স এম্ফাসাইজ এইবিলাক হ'ল নৰ্মেল টেক্সট আমি কি কৰিব পাৰো ইয়াৰ পৰা ফৰমেটিং কৰিব পাৰো যদি এইটো আমাক হেডিং লাগে তেতিয়াহ'লে হেডিঙত যাই ক্লিক কৰিলে হেডিং হৈ গ'ল সাব হেডিং লাগিলে আমি এইটো সাব হেডিং হৈ আৰু হেডিং 3 লাগিলে এইটো হেডিং 3 হৈ গ'ল হেডিং 3 সাব হেডিং এইবিলাক হেডিং লাগিব তেতিয়া হৈ যাব টেবল অফ কন্টেন্ট যেতিয়া বনাম তেতিয়া এইটো ইম্পৰ্টেন্ট আছে তাৰপিছত ইয়াতে লিখা আছে ফাইন্ড ইয়াতে যে ফাইন্ড এণ্ড ৰিপ্লেচমেন্ট ইয়াতে ফাইন্ড মানে ইয়াতে যদি আমি বিচাৰি উলিয়াব খোজো যে আমাৰ ইয়াতে কি লিখা আছে ALI আলিন
এইটো ক'ত আছিলে অট'মেটিকেলি এইটো আমাক ওলাই দিব। ফাইন, ঠিক আছে। আৰু তাৰপিছত আছে ৰিপ্লেচ, ফাইণ্ড আৰু ৰিপ্লেচ, এইটো আমাৰ গ'ল। ফাইন, এতিয়া তাৰপিছত আছে ৰিপ্লেচ। ৰিপ্লেচ কৰিব খুজিলে আমি যিটো আলিম লিখা আছে ইয়াতে লিখিলো ফাইণ্ড হট আলিম, আলিম বিচাৰিব। আলিমৰ জেগাত আমি লিখিম ইয়াতে মাহফুজ, ইয়াতে লিখিম ৰিপ্লেচ, ইয়াতে কি লিখা আছে ৰিপ্লেচ। ৰিপ্লেচ কৰি দিয়াৰ লগে লগে ইয়াতে যিটো আছে এই বস্তুটো ৰিপ্লেচ হয় এইটো হৈ গ'ল। ইয়াতে কি লিখা আছে উই ফিনিশড সার্চ দ্য ডকুমেন্ট, হৈ গ'ল। ইয়াতে আমাৰ কন্টেন্টটো চেঞ্জ হৈ গ'ল। এনেকুৱা যিমান থাকক 100 টাইমছ থাকিলে 100 টাইমছ আমি এটা ক্লিকতে কি কৰি দিব পাৰো ৰিপ্লেচ কৰি দিব পাৰো, নাইবা তাক বিচাৰি উলিয়াব পাৰো। এটা ডকুমেন্টত কোনো এটা বস্তু বিচাৰি উলিয়াবৰ কাৰণে কি ইউজ কৰিম ফাইণ্ড। সাপোজ তুমি এক পেজত কিবা এটা বনাইছা, তাতে তোমাৰ এটা বিচাৰি উলিয়াই স্ক্ৰল কৰি 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 চাব লাগিব। ইমিডিয়েট আমি ক'ত যাব লাগিব ফাইণ্ড অপশ্যনত যাই আমি সার্চ কৰি উলিয়াব পাৰো বস্তুটো ক'ত আছে। যিকোনো পার্টিকুলার ওয়ার্ড, হ্যাঁ যেকোনো পার্টিকুলার ওয়ার্ড বা পার্টিকুলার লাইন তুমি ইউজ করে দিলে অটোমেটিক্যালি এটা লাইভ করবে। তাৰপিছত সিলেক্ট অল, অলৰেডি দেখাই দিলো মই সিলেক্ট অল কেনেকৈ কৰে। সিলেক্ট অল কৰাৰ লগে লগে গোটেই সিলেক্ট হৈ গ'ল। এতিয়া জাষ্ট আমি কিবৰ্ডৰ পৰা যদি ডিলিট প্ৰেছ কৰো যিমান যি আছিল গোটেই ডিলিট হৈ গ'ল এটা ক্লিকত, ঠিক আছে। এইটো হৈছে এডিটিং গ্ৰুপ। আমি আজি এইখিনি গোটেইখিনি গম পালো। হোম টেবৰ যিকেইটা ফাংচন আছিলে ইয়াতে ফন্ট, পেৰাগ্ৰাফ, ষ্টাইল আৰু এডিটিং গ্ৰুপ লগত থাকিল ক্লিপবোৰ্ড। ক্লিপবোৰ্ড গ্ৰুপো মই অলপ দেখাই দিওঁ। আমি কন্ট্ৰল জেড মাৰি আকৌ লিখাখিনি লৈ আহিলো, কন্ট্ৰল জেড প্ৰেছ কৰি মানে আনডু প্ৰেছ কৰি এইটো আনডু। কিবা কাৰণত যদি আমাৰ সাপোজ এইটো সিলেক্ট কৰি আমি সিলেক্ট কৰি ডিলিট কি প্ৰেছ কৰি দিলো, ডিলিট হৈ গ'ল, তেতিয়া আকৌ বস্তুটো ঘূৰাই আনিব কাৰণে আমি ইয়াতে যাব পাৰি। এইটো হৈছে কি আনডু, ইয়াতে এইটো এইটো অপশ্যনত আনডু প্ৰেছ কৰাৰ লগে লগে আকৌ বস্তুটো ঘূৰাই আহিব। এতিয়া মই ইয়াতে কাট কপি আৰু পেষ্ট অলৰেডি আমি ইয়াতে গম পাওঁ কাট কপি পেষ্ট মানে কি। সাপোজ এই যে এই প্যারাগ্রাফটো আছে এই প্যারাগ্রাফটা আমাকে ইয়াতে নালাগে বা ইয়াতেও লাগে আমি লাস্টতো লাগে। সো আমি ইয়াতে যাই কি কৰিম কপি, ইয়াতে ক্লিক আছে কপি, জাস্ট আমি ইয়াতে ক্লিক কৰিম আৰু লাস্টত যাই ইয়াতে এন্টাৰ কৰি ইয়াতে পেষ্ট কৰিম, ইয়াতে যাই পেষ্ট কৰি দিয়া তো গোটেই প্যারাগ্রাফটো ইয়াতে আহিব। আৰু আনডু মানে হল আর সরি কাট মানে হল এই লেখাখিনি আমাক নালাগে। সো ইয়াতে যাই কাট প্রেস কৰিম, এইটো কাট কন্ট্রোল প্লাস এক্স কাট কৰি দিলে এইটো গুচি এইটো গুচি যাব। যদি আমাক লাগে আকৌ আমি ইয়াতে পেস্ট কৰিব পাৰো, যদি নালাগে নাই ডিলিট হ'ব পাৰে, এইটো এৰিব পাৰে। ইয়াতে কাট কাট কৰি ইয়াতে পেস্ট কৰি দিলে তো কাট কপি এন্ড পেস্ট। সো আমি আজি কমপ্লিটলি গম পালো যে এই চাৰ্টত কি কি আছে, এই চাৰ্টৰ ফাংচন কেনেকে ইউজ কৰে, ঠিক আছে। সো আমি কেইটামান প্ৰেক্টিকেল দিম, প্ৰেক্টিকেল কেইটা কৰিবা, কৰিলে গম